ডিব্ৰুগড়ত এখনি পূৰ্ণ দৈৰ্ঘ্যৰ বোলছবি অন্তৰালৰ প্ৰস্তুতি। দেওবাৰে ডিব্ৰুগড়ত লুইতপৰীয়া চিনে প্ৰডাকশ্যনৰ নিবেদনত আৰু স্বৰূপ দত্তৰ ৰচনা পৰিচালনাৰে অন্তৰাল দ্য হিডেন ট্ৰুথ অৱ ছ'চাইটি নামৰ এখনি পূৰ্ণ দৈৰ্ঘ্যৰ বোলছবি নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হয়। উক্ত ছবিখনত ডিব্ৰুগড়ৰ বিভিন্ন কলাকৌশলীৰ লগতে এটা বিশেষ চৰিত্ৰত অভিনয় কৰিব অসমৰ সকলোৰে পৰিচিত তথা জ্যেষ্ঠ চিকিৎসক ডাক্তৰ মৃগাংক বৰুৱাই। উল্লেখ্য যে বৰ্তমান সমাজৰ প্ৰতিজন ব্যক্তিৰ ব্যক্তিগত জীৱনত লুকাই থকা কিছুমান সত্য কথা তথা আধুনিকতাৰ কবলত পৰি আমাৰ সমাজখন আচলতে কোনফালে গতি কৰিছে এই বিষয়বস্তুলৈ নিৰ্মাণ কৰা হ'ব ছবিখন। এইখন আজি আমাৰ যি অন্তৰাল বোলছবিখন এই বোলছবিখন আজি প্ৰাৰম্ভিক পৰ্যায়ত আৰম্ভ হৈছে বুলি অফিচিয়েলি ডাইৰেক্টৰ জনাইছে আৰু মোৰ শুভেচ্ছা থাকিল আৰু এই অনুষ্ঠানৰ লগত মই নিজেও সংলগ্ন হৈ খুব আনন্দ অনুভৱ কৰিছোঁ আৰু মই ভাবিছোঁ এই বোলছবিখনে ডেফিনেটলি এটা নতুন দিশলৈ গতি কৰিব আৰু শুভকামনা থাকিল। First of all, thank you so much for having this opportunity from our Swarup da. Tekhet actually not only for director for me, tekhet ejon মোৰ কাৰণে খুব ভাল দাদা আৰু তেখেতৰ যিখিনি কাম হয়তো আপোনালোকে আগতে চাগে গম পাইছে তেখেতে খুব এজন ভাল অভিনয়কাৰক তেখেতে আমাক সকলোকে অনুপ্ৰেৰণা দিয়া এজন খুব ভাল ব্যক্তি লগতে তেখেতৰ কথা মই কৈ পেলাই শেষ কৰিব নোৱাৰো একচুয়ালি যদি ক'ব বিচাৰো কিন্তু এজ ইউজুৱেল মানে তেখেতক যদি মই কওঁ মানে তেখেত এজন বহুত ভাল ডাইৰেক্টৰ হয় আৰু তেখেতৰ সন্মুখত মানে আমাৰ মানে আমি যেতিয়া কাম কৰো খুব ভালকে মানে অনুভৱ কৰো লগতে মোৰ এটো ক্যাৰেক্টাৰ তেখেতে দিছে আই হোপ দ্যাট মই ক্যাৰেক্টাৰটো বৰ ভাল ধৰণে কৰিব পাৰো আৰু ভগৱানৰ আশীৰ্বাদ লগতে আমাৰ যিখন অন্তৰাল এতিয়া মুভি হ'বলৈ গৈ আছে যিখন ফিচাৰ ফিল্ম হ'বলৈ গৈ আছে তাত এইটো ক্যাৰেক্টাৰ পাই পেলাই মই খুবেই আনন্দিত লগতে এই ক্যাৰেক্টাৰটো সফল কৰিব তুলিবৰ কাৰণে আপোনালোকৰ পৰম আশীৰ্বাদ আপোনালোকৰ পৰম স্নেহ লগতে আপোনালোকে অন্তৰাল মুভিখন যাতে আকোৱালি লয় তাৰ কাৰণে পৰম আপোনালোকৰ আগত সন্মুখত মই প্ৰণাম জনাইছো ধন্যবাদ। আসলতে আজি খুব এটা আমাৰ কাৰণে বৰ ভাল লগা এটা দিন আমি বহুত দিনৰ অপেক্ষাৰ পাছত এখন পূৰ্ণ দৈৰ্ঘ্যৰ সিনেমা ডিব্ৰুগড় জিলাৰ পৰা আমি কৰিবলৈ লৈছো অন্তৰাল সিনেমাখনৰ নাম মই এটা অভিনয় এজন বুঢ়া মানুহৰ এটা চৰিত্ৰ অভিনয় কৰিম আৰু অন্যান্য শিল্পীসকলৰ লগত মই সহযোগিতা কৰি থাকিম। ভাল লাগিছে আমি ডিব্ৰুগড়ৰ পৰা এখন বোলছবি কৰিব লৈছো এখন মানে আমাৰ কাৰণে বহুত ডাঙৰ এটা সুযোগ ক'বলৈ গ'লে আমি যিকেইজন আমাৰ প্ৰযোজক আছে সেইকেইজনক মই ধন্যবাদ জ্ঞাপন কৰিছো ইমান এটা আমাক স্কোপ দিছে কাৰণে এইটো একচুয়ালি আমি বনাইছো আমাৰ সমাজত যিখিনি কথা ধৰক আমাৰ কিছুমান কথা লুকাই থাকে কিছুমান কথা আমি ক'ব নোৱাৰো বহুতৰ মাজত ভিতৰত অন্তৰত থাকি যায় সেই বস্তুবোৰ আমাৰ এই ছবিখনত দেখা পাব আৰু মানে প্ৰতিটা এজৰ ধৰক আজি আমি ইমানে ব্যস্ত হৈ গৈছো আমাৰ জীৱনটো ইমানে ব্যস্ত হৈ গৈছে যে আমি কাকো সময় দিব পৰা নাই না নিজৰ পত্নীক সময় দিব পাৰিছে এজন স্বামীয়ে নিজৰ পত্নীক সময় দিব পৰা নাই পুত্ৰই পিতৃক সময় দিব পৰা নাই এনেকে এটা সিচুৱেচন আমি দৌৰি আছো মানে কি যে পাম হেতু নেজানো লাষ্টত গৈ আল্টিমেটলি গৈ আমি কি পাম হেতু নেজানো কিন্তু আমি সব দৌৰি আছো কাৰো হাতত সময় নাই তো হেইটো থিম লৈ আমি সিনেমাখন কৰি আছো আৰু আশা কৰিছো দৰ্শকে ভাল পাব আৰু দৰ্শকৰ আশীৰ্বাদ বিচাৰিছো।